বন্ধুসকল নমস্কাৰ। আজি আপোনালোকলৈ মৌখিক সাক্ষাৎকাৰত সততে সঘনাই সুধি থকা 5টা কমন প্ৰশ্ন লৈ আহিছিলোঁ। তেনেহ'লে বন্ধুসকল দেৰি নকৰোঁ, আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। বন্ধুসকল মই জনাবলৈ বিচাৰিছোঁ যে এই 5টা কমন প্ৰশ্নৰ ভিতৰত প্ৰথম প্ৰশ্নটোৱে হৈছে টেল মি এবাউট ইয়ৰছেল্ফ, অৰ্থাৎ আপোনাৰ বিষয়ে মোক জনাওক। এই প্ৰশ্নটো প্ৰায়ে সোধা যায়, গতিকে এই প্ৰশ্নটোৰ উত্তৰটো এনেকৈ দিব যে প্ৰথমতে নিজৰ নামটো জনাব, তাৰপিছত নিজে থকা ঠাইখনৰ বা ঠাইখিনিৰ ঠিকনা জনাব, তাৰপিছত নিজৰ শিক্ষাগত যি অৰ্হতা সেয়া খুব চমুকৈ এটা আভাস দিব, তাৰপিছত যদি কিবা আগতে কাম কৰাৰ অভিজ্ঞতা আছে তাৰ বিষয়ে আপুনি খুব চমুকৈ জনাব আৰু তাৰ পিছ মুহূৰ্ততে আপুনি জনাবলৈ নাপাহৰিব আপোনাৰ ফেমিলি বেকগ্ৰাউণ্ডৰ বিষয়ে অকণমান চমু আভাস। বন্ধুসকল আপোনালোকে যি উত্তৰ দিব সেয়া ফুল কনফিডেণ্টত দিবলৈ চেষ্টা কৰিব আৰু যাতে আপোনালোকে কাম কৰাৰ বাবে যে অত্যন্তই আগ্ৰহী এনেকুৱা এটা মনোভাৱ সেইখিনি সময়ত দেখুৱাবলৈ যিমান পাৰে যত্ন কৰিব। তে এনেকৈ খুব চমুকৈ, বেছি দীঘল নকৰিব, খুব চমুকৈ এই টেল মি এবাউট ইয়ৰছেল্ফ এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল বন্ধুসকল মই জনাবলৈ বিচাৰিছোঁ আপুনি চাকৰি কিয় বিচাৰিছে। এইটো এটা প্ৰশ্ন এনেকৈ সোধা যায়, আপুনি চাকৰি কিয় বিচাৰিছে। আৰু এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ দিব যে প্ৰথম কথা হ'ল যে আপুনি গৰ্বৰে ক'ব খুজিছে যে যিটো অৰ্গেনাইজেশ্যনত আপুনি কাম কৰিবলৈ বিচাৰে সেই অৰ্গেনাইজেশ্যনত যদি সঁচাকৈ এটা কাম পাই যায় তেনেহ'লে আপুনি আনৰ আগত গৰ্বৰে নিজৰ চিনাকিটো দিব পাৰিব। এনেকুৱা হিচাপে এটা উত্তৰ দিব আৰু নিজকে ভাবিব যে আপোনাৰ যি কোৱালিফিকেশ্যন, আপোনাৰ যি অভিজ্ঞতা, এই অভিজ্ঞতা আৰু কোৱালিফিকেশ্যনৰ লগত আপুনি যিটো চাকৰি বা যিটো জব আপুনি বিচাৰি আছে সেই জবটোৰ লগত মেটচ কৰিছে বা আপুনি খুব আগ্ৰহেৰে, খুব কমফৰ্টলি, খুব আনন্দৰে কামটো কৰিব পাৰিব, ঠিক তেনেকুৱা এটা ধাৰণা দিবলৈ যত্ন কৰিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল বন্ধুসকল মই জনাবলৈ বিচাৰিছোঁ খুব গুৰুত্ব প্ৰশ্ন উত্তৰ আপোনালোকে চাই যাব। আপোনাৰ বিশেষ ষ্ট্ৰেংথ কি, অৰ্থাৎ আপোনাৰ কি কোৱালিটি আছে, আপুনি কি কৰিব পাৰে, তেনেকুৱা ধৰণৰ এটা যদি প্ৰশ্ন কৰে তেনেহ'লে আপোনালোকে সেই প্ৰশ্নটোৰ মুখামুখি এনেদৰে হ'ব যে চাওক এই প্ৰশ্নটো এটা সাংঘাতিক প্ৰশ্ন। এই প্ৰশ্নটোৰ ভিতৰতে আপোনাৰ গোটেইখিনি তেওঁলোকে অভাৰঅল আপোনাৰ গোটেইখিনি আপোনাক এটা পৰীক্ষা কৰিব। পৰীক্ষাটো হ'ল আপোনাৰ ষ্ট্ৰেংথ, অৰ্থাৎ আপোনাৰ পাৱাৰ কি, আপোনাৰ দক্ষতা কিহত আছে, পাৰদৰ্শিতা কিহত আছে, এই কথাখিনিৰ ওপৰতে আপুনি দিব যে আপুনি যিকোনো এটা পৰিৱেশত নিজকে এডজাষ্ট কৰি ল'ব পাৰে। সেইটো কথা প্ৰথমত ক'ব যে পৰিৱেশটো যেনেকুৱাই নহওক যিমান পাৰে আপুনি নিজকে এডজাষ্ট কৰি ল'বলৈ চেষ্টা কৰে বা খুব সোনকালে আপুনি এডজাষ্ট হ'ব পাৰে, সেইটো তেনেকৈ ক'ব। আৰু তাৰপিছত ক'ব যে আপুনি খুব হাৰ্ড ৱৰ্ক কৰিব পাৰে আৰু কামৰ প্ৰতি আপোনাৰ খুবেই সততা আছে, সেই কথাষাৰ ক'বলৈ বিচাৰিব। সেইখিনি হ'ল আপোনাৰ ষ্ট্ৰেংথ, সেইখিনি ক'ব। আৰু আপুনি যে খুব কামটো অনেষ্টলি কৰে সেই কথাখিনি আপুনি যিমানেই টাফ চিটুৱেশ্যন নহওক আপুনি অনেষ্টলি কৰিবলৈ যে চেষ্টা কৰে সেই কথাখিনি আপুনি প্ৰেজেণ্টেশ্যন দিবলৈ একেবাৰে নাপাহৰিব। তাৰপিছত বন্ধুসকল যিমান পাৰে আপুনি নিজৰ কথাখিনি ষ্ট্ৰেংথটো হ'ল এটা পজিটিভনেছ দিবলৈ যত্ন কৰক যে আপোনাৰ কিছু আছে আৰু সেইটো তেওঁ ধৰা পৰিছে চকুত বা তেওঁ সেইটো দেখা পাইছে, সেনেকুৱা এটা ফিল আপুনি সেইটো দিবলৈ চেষ্টা কৰিব। সেইখিনি সময়ত আপুনি ক্ৰিয়েট কৰি ল'ব, একদম ভয় নকৰিবই, ভয় একেবাৰে নকৰিব। ভয় হ'লে আপোনাৰ সৃজনী শক্তি হ্ৰাস পাই যাব আৰু আপোনাৰ যি মনত ভাবি আছিলে সেইখিনি মনত ভবাতে থাকি যাব আৰু ক'বই নোৱাৰিব। গতিকে আপুনি ভয় একেবাৰে নকৰিব, একদম পজিটিভ আৰু কনফিডেণ্ট লগত লৈ খুব শ্বৰ্টকৈ, বহুত বেছি বৰ্ণনামূলক কৰি দীঘল কৰি নিদিব, খুব শ্বৰ্টৰ ভিতৰত আপুনি দিবলৈ যত্ন কৰক। মানে একদম সৰু পেক কিন্তু তাত বহুত বস্তু সোমাই আছে, পেকেটটো সৰু কিন্তু বহুত বস্তু সোমাই আছে, ঠিক তেনেকুৱা টাইপৰ, তেনেকৈ দিবলৈ যত্ন কৰিব। তাৰ পিছৰ প্ৰশ্নটো বন্ধুসকল খুব
গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনাৰ দুৰ্বলতা কি? আপোনাৰ উইকনেছটো কিহত আছে? যদি তেনেকুৱা এটা প্ৰশ্নৰ সন্মুখীন হয় তেনেহ'লে প্ৰশ্নটোৰ উত্তৰ এনেকৈ দিব, একদম পজিটিভলি দিব। প্ৰথম কথা হ'ল নিগেটিভ কথা নক'ব, একদম পজিটিভলি দিব যে দুৰ্বলতা, কিন্তু আপুনি পজিটিভলি কৈ আছে। উদাহৰণস্বৰূপে যে আপোনাৰ পেটত কথা নৰখে, একদম ধৰক কথাটোত এক্সাম্পল এটা কৈছোঁ মই, ঠিক তেনেকুৱা এইটো এটা মোৰ দুৰ্বলতা যে মই কথা লুকুৱাই ৰাখিব নোৱাৰোঁ, মানে মই সঁচা কথা কওঁ, কথাটো ঠিক তেনেকুৱা, তেনেকৈ ক'ব। তাৰপিছত ধৰি লওক আপুনি খুব আৱেগিক, সেইটো কথাও ক'ব পাৰে। অকণমান কথাতে ধৰি লওক আপুনি অকণমান আৱেগিক হৈ যায়, গতিকে সেইখিনি কথাও আপোনাৰ দুৰ্বলতাৰ ভিতৰত সোমাব পাৰে, গতিকে সেইখিনি কথাও ক'ব পাৰে আপুনি ধৰি লওক ইম'চনেল। কিন্তু সদায় পজিটিভটোৰ ওপৰত জোৰ দি কথা ক'ব, নিগেটিভ কথালৈ একেবাৰে নাহিব। যিমান পাৰে আপুনি পজিটিভ কথা ক'বলৈ যত্ন কৰিব। ধৰি লওক আপুনি এইটোও ক'ব পাৰে যে মই সদায় সঁচা কথাই কৈ পাওঁ, সেইটো মোৰ এটা দুৰ্বলতা। তেনেকৈ আপুনি আপোনাৰ দুৰ্বলতাটোক এটা পজিটিভ প্ৰেজেণ্টেশ্যন দিব পাৰে। তাৰ পিছৰ প্ৰশ্নটো হ'ল বন্ধুসকল আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি আমি ভাবিছোঁ, আমি আপোনাক কিয় বাছনি কৰিব লাগে? এইটো এটা প্ৰশ্ন। যদি আপোনাক এনেকৈ প্ৰশ্ন কৰে যে যিজন প্ৰশ্ন কৰোঁতাই আপোনাক, যিজনে সাক্ষাৎকাৰ ল'ব, তেওঁ যদি আপোনাক এনেকৈ প্ৰশ্ন কৰে যে আমি আপোনাক কিয় বাছনি কৰিম, তেতিয়া আপুনি নিজকে কেনেকৈ প্ৰেজেণ্টেশ্যনটো দিব? প্ৰথম কথা হ'ল যে এই প্ৰশ্নটো যেতিয়াই সোধে আপুনি ভাবিব যে আপোনাৰ কাৰণে আহিছে এটা সোণালী সুযোগ নিজকে প্ৰেজেণ্টেশ্যন কৰাৰ। আপুনি একদম ভাবি ল'ব যে আপোনাৰ এই প্ৰশ্নটোৰ কাৰণে আপুনি ৱেইট কৰি আছিলে, ৰৈ আছিলে, এই প্ৰশ্নটোৰ কাৰণে আপুনি ৰৈ আছিলে। আৰু এই প্ৰশ্নটো শুনাৰ লগে লগে অকণমান ৰৈ যে কথাটো আপুনি বুজিবলৈ চেষ্টা কৰিছে, তাৰপিছত আপুনি আৰম্ভ কৰক আপোনাৰ মনৰ কথাখিনি, যে আপুনি কিহত আপোনাৰ দক্ষতা আছে, আৰু কামটো কৰাৰ পিছত আপুনি কেনেকৈ এটা আনন্দ মনেৰে কামটো কৰিব পাৰিব, সেই কথাখিনি যিমান পাৰে আপোনাৰ সন্মুখৰ জনক আপুনি কিয় শ্ৰেষ্ঠ, আপোনাৰ কিহত পাৰদৰ্শিতা আছে, আপোনাৰ কিহত দক্ষতা আছে, আপুনি কি কাম অতি সোনকালে কৰিব পাৰে, আপুনি সমস্যা হ'লে কেনেকৈ সমাধান কৰিবৰ কাৰণে আগবাঢ়ি যায়, এই গোটেই কথাখিনি এটা খুব শ্বৰ্ট ফৰ্মেটত যদি আপুনি দিবলৈ চেষ্টা কৰে, তেনেহ'লে আমি ভাবোঁ আপোনাৰ যি প্ৰাৰ্থিত্ব সেয়া বাছনি হোৱাৰ চান্স আগতকৈ বহু গুণে বাঢ়ি যাব। বন্ধুসকল, এই 5টা প্ৰশ্নৰ উত্তৰ আপোনালোকে নিশ্চয় মনত ৰাখি আগবাঢ়ি যাব বুলি আমি আশা কৰি আজিলৈ বিদায় লৈছোঁ।